নমস্কাৰ। আমি আপোনালোকৰ মাধ্যমেৰে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে নতুন বছৰৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বিজনী ৰেলৱে যাত্ৰী অধিকাৰ মঞ্চ আজি মূলতঃ আমি তিনিটা ইস্যুত আজি সংবাদ মাধ্যম আয়োজন কৰিছোঁ। তাৰ প্ৰথম ইস্যুটো হৈছে যে টিকেট, মানে আমাৰ বিজনীত কামৰূপ, তামৰাম আৰু নৰ্থ ইষ্ট এই তিনিখন ট্ৰেইন ৰখে। এই তিনিখন ট্ৰেইনৰে পেছেঞ্জাৰৰ সংখ্যা কিন্তু বৃদ্ধি পাইছে। আমি বিজনীবাসী ৰাইজে বহু সংগ্ৰামৰ পিছত এই তিনিখন ট্ৰেইন আমি দূৰণিবতীয়া নতুন ট্ৰেইন তিনিটা আমি ষ্টপেজটো পাইছোঁ। গতিকে ইয়াক ৰক্ষণাবেক্ষণ দিয়াটো, অৰ্থাৎ ইয়াৰ বিজনী ষ্টপেজটো বচাই ৰখাটো কিন্তু আমাৰ বিজনীবাসী ৰাইজৰ গুৰু দায়িত্ব, কাৰণ আমি বহু আন্দোলনৰ পিছত পাইছোঁ। তো তাৰ বাবে ইয়াতে টিকট কটা হয়, ৰিজাৰ্ভেশ্যন টিকট, আমি দেখিছোঁ বা আমি যিটো ইনফৰমেশ্যন পাইছোঁ সেই ইনফৰমেশ্যন মতে বিজনীৰ পেছেঞ্জাৰ বহুত হয়, কিন্তু তেওঁলোকে লোকেশ্যন চিলেকশ্যন কৰোঁতে ভুল কৰে। হয়তো গুৱাহাটীৰ পৰা টিকট কাটে, নহ'লে নিউ বঙাইৰ পৰা কাটে। বিজনীত ট্ৰেইনৰ টিকট কাউণ্টাৰ আছে, ৰিজাৰ্ভেশ্যন কাউণ্টাৰ, তাতে কাটিব পাৰে। আৰু ইয়াৰ লগে লগে ৰিজাৰ্ভেশ্যনৰ টাইমিংটো বৃদ্ধি কৰিব লাগে, কাৰণ ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈকে হ'লে অলপ সুবিধা হয়। বহুতে জব কৰে, বহুতে বিভিন্ন দোকানত কাম কৰা ল'ৰা আছে ইয়াতে, বা বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠান। গতিকে টাইমিংটোৰ ক্ষেত্ৰতো ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈকে হ'ব লাগে। আমাৰ 2 নম্বৰ ইস্যুটো হৈছে যে আমাৰ আৰু 3খন ট্ৰেইন লাগে, কাৰণ ইতিমধ্যে এই 3খন ট্ৰেইনে বিজনী নহয় গোটেই অসমবাসীক দেখুৱাইছে যে বিজনীত ষ্টপ মানে কিমান পেছেঞ্জাৰ হয়। গতিকে আমি কাঞ্চনজংঘা, বেংগালোৰ এক্সপ্ৰেছ আৰু আমাৰ বিজনীৰ এটা স্পেচিয়েল দাবী আছে দেওঘৰ এক্সপ্ৰেছ, কাৰণ আমাৰ বিজনীত জয়গুৰুৰ মানে দীক্ষিত মানুহ বহুত আছে, যিসকলে দেওঘৰ যাব বিচাৰে, আৰু ট্ৰেইনৰ ভাড়াটো বহুত কম হয়। গতিকে দেওঘৰ এক্সপ্ৰেছ যদি বিজনীত দিয়ে, আমি বিজনীবাসী আৰু ব্ৰাইম নথৈ আনন্দিত হ'ম। ইয়াৰ লগে লগে আপোনালোকৰ মাধ্যমেৰে ৰেলৱে কৰ্তৃপক্ষক আৰু এটা কথা অৱগত কৰাব বিচাৰোঁ। যিহেতু ষ্টেচনত মানুহ বহুত হয়, পেছেঞ্জাৰ্ছ বহুত হয়, এওঁলোকৰ পেছেঞ্জাৰ্ছখিনিৰো সুবিধা কিছু দিব লাগিব। আমাৰ দিব পাৰে ইউৰিনেলৰ ব্যৱস্থা, শৌচাগাৰৰ ব্যৱস্থা যদি হয় তাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগে লগে শ্বেডৰ ব্যৱস্থা, কাৰণ বাৰিষাৰ বতৰ আহি আছে, বিজনী ইনফ্ৰাষ্ট্ৰাকচাৰ মানে শ্বেডছ নাই, শ্বেডৰ ব্যৱস্থা কৰিব লাগে। লগে লগে চেয়াৰৰ ব্যৱস্থা কৰিব লাগে। দুয়োপাৰে টিকেট কটাৰ সুব্যৱস্থা হ'ব লাগে, কাৰণ বৃদ্ধ মানুহসকলে এই প্লেটফৰ্মটো ক্ৰছ কৰোঁতে, দুটা প্লেটফৰ্ম ক্ৰছ কৰোঁতে খুবেই অসুবিধাজনক, কাৰণ বহু চিৰি বগাই ইটো পাৰৰ পৰা সিটো পাৰ হ'ব লাগে, আৰু প্লেটফৰ্মো বহুত ওখ। গতিকে এই প্লেটফৰ্মৰ বা ষ্টেচনৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনি অলপ ডেভেলপ কৰিব লাগে। গতিকে আপোনালোকক ইয়াৰ মাধ্যমেৰে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু বিজনীত যাতে টিকটৰ সংখ্যাটো কাটাৰ সংখ্যাটো বৃদ্ধি কৰিব পাৰে, অতি সত্তৰ এই ব্যৱস্থাবিলাক হ'লে আমি নথৈ আনন্দিত হ'ম।